বেলেগতো উপায় নাই আমিও আৰু ইমান ধনী মানুহ নহয় দুখীয়া মানুহৰ কাৰণে পইচাৰ কাৰণে যিকোনো কাম কৰিব লগা হয় আৰু মননো কাৰ যায় শ্মশানত থাকি কাম কৰিবৰ কাৰণে এতিয়া উপায় নাই কাৰণে কৰিব লগা হয় আৰু কষ্টও হয় দিন ৰাত এতিয়া 24 ঘণ্টা ডিউটি কৰিবলৈ গ'লে ভুল নাই মানুহ থাকিলেতো শুবই নাপায় মানুহ নহ'লে 24 ঘণ্টা সেনেকৈ থাকিব লগা হয় মানুহ থাকিলে খং উঠে আৰু ইমান কষ্ট কৰিব লাগে মোৰো মন যায় ন কেতিয়াবা ঘূৰিব ফুৰিব ক'ৰবাত যাব কিবা কৰিব মইতো এতিয়া দিনটো ব্যস্ত হৈ থাকোঁ দিনটো ৰাতিপুৱাৰ পৰা দোকানত আকৌ ৰাতি 10টা বাজিল মানে ৰাতিপুৱালৈকে শ্মশানত আকৌ ৰাতিপুৱা হ'ল আকৌ দোকানত তেওঁ নিজৰ জীৱন নিৰ্বাহ কৰিবৰ বাবে তেওঁ দিনত দোকানত কাম কৰে আৰু ৰাতি নৱগ্ৰহত শ্মশানত তেওঁ নাইট চকীদাৰৰ কাম কৰে আৰু তেওঁৱেই যি সুৰ তেওঁ বাঁহীত সুৰ তোলে আৰু যেতিয়া তেওঁ অকলে থাকে সেই সময়ত যেতিয়া আজৰি সময় তেওঁ সেই আজৰি সময়ত তেওঁ নিশ্চয় সেই বাঁহী বাজন কৰে আৰু আমি তেওঁৰ ওচৰলৈ যাব বিচাৰিছোঁ হিমাংশু বনিয়া প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ নমস্কাৰ মোৰ নাম হিমাংশু বনিয়া মই নৱগ্ৰহ শ্মশান নক্ষ চকীদাৰ হয় এনেকৈ কৰি আছোঁ আৰু এতিয়া বাঁহী বজাওঁ বাঁহীটো ভাল পাওঁ সৰুৰ পৰাই বজাই আছোঁ সেয়াই আৰু সেনেকৈ ভাল লাগে দিনত তুমি দোকানত কাম কৰা ৰাতি হ'লে তুমি শ্মশান নৱগ্ৰহ শ্মশান আমি এতিয়া ৰাতিয়ে আছোঁ ৰাতি নৱগ্ৰহ শ্মশানতে আছোঁ আৰু নৱগ্ৰহ শ্মশানত তেওঁ এতিয়া নাইট চকীদাৰ কৰিব আৰু নাইট চকীদাৰ কৰা হয় সময় কেনেকৈ মিলোৱা সময় মানে দিনৰ ভাগত মই সময় নাথাকে ৰাতিৰ ভাগত মই এতিয়া শ্মশানৰ ডিউটিত থাকোঁ ফ্ৰী থাকোঁ কেতিয়াবা মানুহ চানুহ নাথাকিলে মোৰ প্ৰগ্ৰেমো থাকে কেতিয়াবা এই প্ৰগ্ৰেমৰ মানে ৰিহাৰ্চেলটো মই ইয়াতে কৰি লওঁ আৰু এনেকৈ শ্মশানতে ৰিহাৰ্চেল অফিচত ৰিহাৰ্চেলটো কৰি লওঁ আৰু এনেকৈ আমি প্ৰথমে তেন্তে কিবা এটা সুৰ শুনো হ'ব শুনাই দিয়াচোন আগতে কিবা আনুষ্ঠানিক শিক্ষা লৈছিলা নে প্ৰথমতেতো আনুষ্ঠানিক শিক্ষা লোৱা নাই তাৰপিছত মই 2017ত প্ৰভাত শৰ্মা ছাৰৰ ওচৰত অলপ শিকিছোঁ 2 বছৰমান শিকিছোঁ তাৰপিছত তেওঁ ঢুকাই থাকিলে তাৰপিছত আৰু সেনেকৈ নেক্সট এতিয়াও শিকি আছোঁ এতিয়া প্ৰভাত শৰ্মা প্ৰসন্ন বৰুৱা ছাৰ তাতে শিকি আছোঁ হয় এতিয়াও শিকি আছোঁ আৰু বাঁহীৰ বাদে তুমি কি বজোৱা বাঁহীৰ বাদে ঢোল বজাওঁ পেঁপা বজাওঁ গগনা বজাওঁ চেক্সোফোনো অলপ বজাওঁ ঘৰত নিজে শিকা চেক্সোফোন বাঁহী এইবিলাক পেঁপা চেপাবিলাক নিজে শিকা বাঁহীটোৰ খালি মই আনুষ্ঠানিক শিক্ষা অলপ লৈছোঁ বেলেগ আৰু বাকী শিক্ষা লোৱা নাই নিজে বজাব পৰা হৈছোঁ গুৱাহাটীলৈ কেতিয়া অহা হ'ল মইতো গুৱাহাটীত আহিছোঁ 2015 চনত আৰ্থিক অনাটনৰ বাবে মানে মই মেট্ৰিক চেট্ৰিক দিয়াৰ পিছত মানে গাঁৱতে আছিলোঁ মেট্ৰিক দিয়ালৈকে তাৰপিছত মানে মোৰ বাঁহীটো কি হ'ল মোৰ বাঁহীটোৰ প্ৰতি মই আকৰ্ষিত হৈছিলোঁ মোৰ এজন লগৰ পৰা মানে মোৰ লগ এজন আছিল মিণ্টু বুলি সি মানে বাঁহী এনেই বজাইছিলে নাজানে বজাব
এনেই বজাইছিলোঁ, সি বজাই থকা দেখি মানে মোৰ বহুত ভাল লাগিল, এই বস্তুটো ভাল লাগে। তাৰপিছত মই সেনেকৈ বাঁহী বনালোঁ এটা দুটা, বনাই তাৰপিছত চেষ্টা কৰিলোঁ, নাই নোলায় মানে সেনেকৈ ট্ৰাই কৰোঁতে নেক্সট টাইমত ওলালে মানে 10বাৰমান ট্ৰাই কৰাৰ পিছত বাঁহী বনোৱাখিনি ট্ৰাই কৰাৰ পিছত মানে বাঁহীটোত মাত ওলাৰ পিছত মই সেনেকৈ শিকোঁতে ট্ৰাই কৰোঁতে প্ৰথম প্ৰাৰ্থনা এটা পাৰা হৈছিলোঁ। তাৰপিছত এনেকৈ অলপ সেইটো জনা হোৱাৰ পিছত বিহুৰ আচিনায়ক মানে কি বিহু গানটো যে আছে তাৰ সুৰটো পাৰা হৈছিলে। সেনেকৈ পাৰা হওঁতে অলপ যেতিয়া জনা হ'লোঁ মোৰ ইণ্টাৰেষ্ট বহিল মানে এই বস্তুটোৰ প্ৰতি। তাৰপিছত মই এনেকৈ গুৱাহাটী আহিলোঁ, আহি কিনে গুৰু বিচাৰিলোঁ। প্ৰথমতে গুৰু বিচাৰি নাই পোৱাৰ পিছত নাই তাৰপিছত মোৰ ওচৰৰে মানুহ এজন বিজু চৌধুৰী, তেওঁ মোক ক'লে যে প্ৰভাত শৰ্মা বুলি এজন ভাল বাঁহী বজোৱা মানুহ আছে, তেওঁৰ ওচৰত গ'লোঁ। এনেকৈ গৈ 2 বছৰমান শিক্ষা গ্ৰহণ কৰিলোঁ। আৰু এটা কথা সুধিব বিচাৰিছোঁ যে আপুনি যিহেতু কৰি আছে নৱগ্ৰহতো আপুনি থাকে, নাইট চকীদাৰৰ কাম কৰে, আৰু তাৰ বিপৰীতে দিনতো আপুনি কাম কৰে দোকানত, কিয় কৰিবলগীয়া হৈছে? আৰ্থিক অনাটনৰ কাৰণে কৰিব লগা হৈছে, বেলেগতো উপায় নাই। আমিও আৰু ইমান ধনী মানুহ নহয়, দুখীয়া মানুহ, সেইকাৰণে পইচাৰ কাৰণে যিকোনো কাম কৰিব লগা হয় আৰু পইচাৰ কাৰণে কৰিবলগীয়া হয়। এতিয়া মননো কাৰ যায় শ্মশানত থাকি কাম কৰিবৰ কাৰণে, এতিয়া উপায় নাই কাৰণে কৰিব লগা হয় আৰু সেয়াই। কষ্টও হয়, দিন ৰাত এতিয়া 24 ঘণ্টা ডিউটি কৰিবলৈ গ'লেও ভুল নাই। মানুহ থাকিলেতো শুবই নাপায়, মানুহ নহ'লে 24 ঘণ্টা সেনেকৈ থাকিব লগা হয়। মানুহ থাকিলে, মানুহ যদি শ্মশানত আহে, মৃতক আহে, এতিয়া মানুহ নহ'লে অলপ চলপ অফিচ ৰুমতে বহি চকীতে শুই দিয়া যায়, কিন্তু মানুহ থাকিলেতো নোৱাৰি। অলপতো শুবলৈও মন যায়। শুব মন যায়, কিন্তু কি কৰিব, সেনেকৈ কেতিয়াবা বেমাৰো হৈ যায় মোৰ, বহুত টোপনি ক্ষতি কৰি উপায় নাই আৰু কি কৰিব, সেনেকৈ চলি আছোঁ আৰু পাৰালৈকে। যথেষ্ট কষ্ট হয়, বহুত কষ্ট হয়। আৰু বাঁহী মই কেতিয়া বনাওঁ, আমি জুইত ভাত বনাওঁ। আমাৰ মানে খৰিৰ দোকান আছেতো, খৰি মানে এভেইলেবল থাকে কাৰণে আমি গেছত নবনাওঁ, ভাত জুইত বনাওঁ। সেই ভাত বনাই থকা টাইমখিনিত মই বাঁহী বনাওঁ জুইত, ভাতো বনাওঁ একেলগে বাঁহীও বনাওঁ মানে, কাৰণ বাঁহী বনাবৰ কাৰণে জুই দৰকাৰ হয়, লোহা গৰম কৰিহে বনাইতো, সেইকাৰণে মানে মই ভাত বনাওঁতে একেলগে ভাতো হৈ যায় মোৰ, বাঁহীও হৈ যায় মানে বিন্ধা কৰা, একেলগত 2টা কাম কৰোঁ আৰু মিলাই। মানে আপোনাৰ হাতত ইমানেই সময় নাই, আপুনি ভাত বনোৱাৰ টাইমতে আকৌ সেনেকৈ মিলাওঁ আৰু হয়। মানে ইমান যথেষ্ট কষ্ট কৰিব লগা, কি আৰু উপায় নাই, আমি দুখীয়া মানুহ কৰিবই লাগিব। কৰি আছোঁ আৰু পাৰালৈকে, যেতিয়ালৈকে পাৰোঁ কৰি থাকিম, এয়াই আৰু। আপুনি যিহেতু আমি আৰু কথা পাতিম, কথা ওলাই গৈ আছে, আমি কথা পাতিম, কিন্তু আৰু যদি কিবা এটা শুনিব পাৰোঁ। হ'ব এইবাৰ খগেন মহন্তদেৱৰ বিৰচিত গীত। যিহেতু কোৱা হৈছে আপুনি ইয়াত নৱগ্ৰহ শ্মশানতে থাকে, নৱগ্ৰহ শ্মশানত নিশা থাকে, নিশা ইয়াত শ্মশানত খৰি দিয়া হয়, মানুহ জ্বলোৱা হয়, এইবোৰ দেখি থাকে, ভয় নালাগে নেকি? ভয় প্ৰথমতে লাগিছিলে যেতিয়া মই ফাৰ্ষ্ট আহিছিলোঁ, এতিয়া মোৰ দেখি ভয় নালাগে মানে, এইটো মানে মোৰ কাৰণে একো নহয় আৰু এনেকুৱা হৈ গৈছে। মানে মানুহ ঢুকাই, যেনেকৈ আমাৰ গৰু ছাগলী ঢুকালে ভয় নালাগে, এনেকৈ মানুহ ঢুকালেও মোৰ এতিয়া ভয় নালাগে। মোৰ মানে হেবিট হৈ গ'ল এইটো দেখি সদায়, সেয়াই আৰু। যিহেতু মানুহে সাধাৰণতে শ্মশানত কাম কৰিবলৈ বেয়া পায়, আৰু আপুনি যিহেতু কৰি আছে, আপোনাক কোনোবাই কিবা কয় নেকি? সেনেকৈ কয়, গাঁৱৰ মানুহে বহুতে কয় যে তই শ্মশানত কাম কৰিছা, ইমান সেনেকুৱা হৈছে নেকি, কিন্তু মই জানো ন মই কিহৰ কাৰণে কৰি আছোঁ, মোৰ অভাৱটোতো বেলেগে পূৰ্ণ কৰি নিদিয়ে ন, সেইটো কাৰণে মই কৰিবই লাগিব, আৰু কৰ্মহে কৰিছোঁ, চুৰ কৰা নাই নহয়। মানুহে যি কয় আৰু, মোৰ ভাল লাগিছে মই কৰি আছোঁ, সেয়াই আৰু। কি কয়, কেনেকুৱা? বহুত কিবা কিবি কয়, তহঁতে শ্মশানত কাম কৰা, খাব নোপোৱা, কিবা নোপোৱা, এনেকুৱা বহুত কথা কয়, ভাল নালাগে, কিন্তু ক'লেও মই ইমান কাণ নিদিওঁ আৰু, কাৰণ সেনেকৈ কোৱা মানুহ বহুত কম আছে, কিন্তু আৰু ভাল কোৱা মানুহ বহুত বেছি আছে মানে, তুমি ভাল কাম কৰি আছা, এইটো পুণ্য কৰিছা, সেইবিলাক সেনেকৈ ক'লে মানে ভাল লাগে, কিছুমানে বহুতে কয়, সেইটো কথা পাহৰা যায়, সেনেকুৱা আৰু। বেয়াও কয়, ভালো কয়, সেনেকুৱা, কিছুমানে বেয়া কয়, কিছুমানে ভাল কয়, সেইটোৱে আৰু। এনেকৈ যেতিয়া কয়, আপোনাক বেয়াকৈ যেতিয়া কয়, তেতিয়া আপোনাৰ বেয়া কেনেকুৱা লাগে সেইকণ সময়ত? বেয়া লাগে, কিন্তু বেয়া লাগিলে কি কৰিব আৰু, মানুহে ক'ব মন যায় কয়, আৰু মানুহেতো যিকোনো কথা কৈয়ে দিয়ে, মানুহে বেলেগক বেয়াটো কৈ বেছি ভালে পায় আজিৰ যুগৰ মানুহে, সেইটোৱে আৰু। আমি আৰু কথা পাতিম, আমি অনুষ্ঠানটো শেষ কৰিব লাগিব। এটা যদি ৰাসৰ সময়, এতিয়া বৰ্তমান ৰাজ্যৰ চাৰিওফালে ৰাস চলি আছে, আমি যদি ৰাসৰ কিবা এটা শুনিব পাৰোঁ বাঁহীত।
ধন্যবাদ জনাইছোঁ ইমান ধুনীয়াকৈ শুনাইছে আৰু আপুনি ইয়াৰ পিছত যেতিয়া নৱগ্ৰহত থাকে তাৰপিছত আপুনি নিজে আকৌ কেতিয়া গৈ ভাত বনাই কেনেকৈ আপুনি টাইমটো মিলাই সেনেকৈ মানে মই দোকানত থাকোঁ মোৰ ৰাতি 10টাত ডিউটি থাকেতো দোকানত থাকোঁতে তাৰমানে আমি দুজন ল'ৰা থাকোঁ আৰু এজন ল'ৰা থাকে মোৰ চুনু বুলি এনেকৈ দুইজনে মিলাই লওঁ আৰু যেনিবা সি যদি দোকানত থাকে মই 9টামান বজাত গৈ 1 ঘণ্টাৰ ভিতৰত ভাতটো বনাই লওঁ আৰু যদি কেতিয়াবা সি বনায় মই দোকানত থাকোঁ এনেকৈ মিলাই লওঁ আৰু মানে মোৰ দোকান বন্ধ কৰিলেও মানে মোৰ শ্মশানত ডিউটি হৈয়ে গ'ল আৰম্ভ হৈয়ে গ'ল এনেকুৱা হয় ঘৰলৈও আপুনি পইচা পঠিয়াবলগীয়া ঘৰত পইচা পঠিয়াব লগা হয় ঘৰখনতো ময়ে চাই আছোঁ দেউতাই কাম কৰিবই নোৱাৰে বয়স হৈছে ঘৰখন ময়ে চলাই আছোঁ এনেকুৱা আৰু এতিয়া ময়ে ডাঙৰ ল'ৰা যেতিয়া ঘৰৰ ঘৰ চলাবৰ কাৰণে কষ্টটো কৰিবই লাগিব উপায় নাই জীৱনটো যি কি কেনেকুৱা লাগে কেতিয়াবাতো লাগে খঙো উঠে কেতিয়াবা আৰু ভাবোঁ আৰু খং উঠিলেনো কি হ'ব কৰিবই লাগিব নাই যেতিয়াতো কৰিবই লাগিব ন কাম কোনেতো নিদিয়ে খং উঠিলেতো বেলেগে নিদিয়ে সেয়াই আৰু খং উঠে আৰু ইমান কষ্ট কৰিব লাগে মোৰো মন যায় ন কেতিয়াবা ঘূৰিব ফুৰিব ক'ৰবাত যাব কিবা কৰিব মইতো এতিয়া দিনটো ব্যস্ত হৈ থাকোঁ ৰাতিপুৱাৰ পৰা দোকানত আকৌ ৰাতি 10টা বাজিল মানে ৰাতিপুৱালৈকে শ্মশানত আকৌ ৰাতিপুৱা হ'ল আকৌ দোকানত সময়ে নাই কথাকেইটা কওঁতে অলপ চকুকেইটা জ্বল সেইটো হ'বই আৰু কি কৰিব আৰু বেয়া লাগে দুখ লাগে হয় মন যায় ন চবৰে কিবা কিবি কৰিব মন যায় কিন্তু বাধ্যত পৰি এনেকৈ থাকিব লগা হয় সেইখিনিয়ে আৰু জীৱনৰ কাহিনী আপোনাৰ মতে জীৱনটো কি জীৱনটো মোৰ মতেতো একো হেৰি নহয় জীৱন আৰু কি ক'ম জীৱন বুলি ক'লে এনেকুৱাই নেকি কামেই এতিয়া মোৰ ক্ষেত্ৰত হ'লেতো মই কামেই বুলি ক'ম এতিয়া মই কাৰণ কামেই কৰি আছোঁ ন জীৱনটো কামেই কৰি আছোঁ মানে সময় বুলি এনে বেলেগ বস্তু নাই আৰু অকল কাম আৰু কাম মানে অকল টকাৰ পিছত দৌৰিব লাগে এনেকুৱা হৈ আছে মানে কিছুমান মানুহৰ মানে এভেইলেবল আছে কিছুমানৰ মানে আমাৰ মানে একোৱে নাই সেনেকুৱা আৰু যাক দিছে ভগৱানে উজাৰি দিছে আৰু যাৰ নাই একেবাৰে সেনেকুৱা আৰু বস্তুবিলাক টকাৰ কাৰণে কৰিবলগীয়া হয় আৰু যেতিয়া আৰু কিবা এটা শুনাবলৈ দিওঁ কি শুনাব এইবাৰ মোৰ খুব ভাল লগা পাপন দাৰ গীত এটি শুনাই আছোঁ হিন্দী গীত ইমান ধুনীয়াকৈ গালে ধন্যবাদ মানে নিজকে সময় দিবলৈ মন যায়নে মন যায় বাহিৰটো ভালকৈ শিকিব মন যায় বাহিৰত গৈ হৰিপ্ৰসাদ চৰাইছে তাতে শিকিব মন যায় কিন্তু আমাৰ আৰু ক'ত আৰু যিখিনি পাৰোঁ নিজে কৰি আছোঁ আৰু নিজে বজাব চেষ্টা কৰি আছোঁ বাহিৰত গৈ শিকিব খুব মন আছে মোৰ পণ্ডিত হৰিপ্ৰসাদ চৰাইছেৰ ওচৰত গৈ কিনে অলপ ভালকৈ বাহিৰ আনুষ্ঠানিক শিক্ষা ল'ব বহুত মন আছে কিন্তু পাৰিলে পিছলৈকে যদি ভগৱানে দিয়ে যাম আৰু নৰিলেতো নাইয়ে হ'লেও নিজে যিখিনি পাৰোঁ চেষ্টা কৰি আছোঁ আৰু বজাবৰ কাৰণে ভৱিষ্যতৰ সপোন
ভৱিষ্যতেতো সপোনটো আছে, ভাল মিউজিচিয়ান এজন হোৱাৰ মন আছে, ভাল এজন বাঁহী বাদক হিচাপে চিনাকি দিয়াৰ মন আছে, কিন্তু জানো আৰু কি হয়, ভগৱানে জানিব আৰু এইটো। ইমান সময় দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ। আমি নিশা এইদৰে মহৰ কামোৰ খাই অনুষ্ঠান কৰিবলগীয়া হৈছে। আমি শেষত আপোনাৰ ভাল লগা এটা সুৰেৰে আমি এই অনুষ্ঠানটো সামৰিম।